যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম নতুন শিক্ষক নিযুক্তি ইত্যাদি বিষয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে বিশদ আলোচনাত অংশগ্ৰহণ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষা অনুষ্ঠানখনৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কতো আলোচনাত বহে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 10 কোটি টকা আবণ্টন দিয়া বুলি উল্লেখ কৰে যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছনৰ ৰিপৰ্ট AIN লাইভ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণটো আমি 10 কোটি টকা দিছিলোঁ আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4 year ইণ্টিগ্ৰেটেড মানে 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে বৰ্তমান কি নাটনি আছে এই গোটেই কথাখিনি আমি আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ প্ৰায় 1.5-2 ঘণ্টা সময় ধৰি পেলাই আৰু চৰকাৰখনে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি নতুন ডিপাৰ্টমেণ্ট প্ৰদান কৰা মোক ছাত্ৰ একতা সভায়ো এখন স্মাৰকপত্ৰ দিছে এই কামখিনি আমি আলোচনা কৰি সুন্দৰভাৱে আগুৱাই দেখা গৈছে যে পূৰ্ণাংগ এখন বিশ্ববিদ্যালয় হ'বৰ কাৰণে আজি দীৰ্ঘদিন ঘোষণা কৰাৰ পাছতো আজি দীৰ্ঘদিনটো নহয় মানে 5টা বছৰো হোৱা নাই হয় এইখিনি কিন্তু আগবঢ়া নাই কি ক'ব নাই চব আমি ঘোষণা কৰিয়ে 10 কোটি টকা দিছোঁ 10 কোটি টকাৰ কামটোতো 2 মাহত শেষ নহয় 10 কোটি টকাৰ এটা আন্তঃগাঁথনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ অতি কমেও 2 বছৰ লাগিব আৰু গতিকে দীৰ্ঘদিন হোৱা নাই এখন একেবাৰে চালুকীয়া অৱস্থাত আছে জাষ্ট বিশ্ববিদ্যালয় বুলি আৰম্ভ হৈছে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয় পোষ্টসমূহ যিখিনি অপৰিহাৰ্য পোষ্ট সেইখিনিৰ ক্ৰিয়েশ্যন হৈ গৈছে আৰু সুন্দৰভাৱে এই মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ ইয়াৰ যিটো উত্তৰণ বা ট্ৰেনজিশ্যন এইটো হৈ আছে অন্য এটা প্ৰসংগ যোৰহাটৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় গহপুৰ সেইখনত কিন্তু এজন স্থায়ী অধ্যক্ষ নাই আৰু এইটো বহু সময়ত দাবী উত্থাপিত হৈ অহাৰ পাছতো কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল বহুতত আমি প্ৰধান শিক্ষক নিযুক্তি দিব নোৱাৰাৰ মূল কাৰণটো হ'ল কোৰ্টৰ কেছ হাইকোৰ্টৰ বাধা নীতি কিন্তু হাইকোৰ্টত যিবিলাক কেছ চলি আছে এটা দুটাত নহয় কেইবাটাও কেছ চলি আছে গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ ডিছপুটবিলাক নাইকিয়া কৰি মীমাংসা কৰি আমি যাতে নিযুক্তি দিব পাৰোঁ আৰু ইয়াৰ কাৰণে কেইটামান কেছত যেনেকৈ কাৰোবাৰ BEd আছে কিন্তু BEdটো কৰোঁতে তেওঁ ডিপাৰ্টমেণ্টৰ পৰা অনুমতিটো লোৱা নাছিলে গতিকে BEdটো গ্ৰাহ্য কৰা হোৱা নাছিল সেইবিলাকক আমি চব ওৱান টাইম ৰিলেক্সেশ্যন দি বহু জিলাত আমি হেডমাষ্টাৰ নিযুক্তি দিলোঁ আৰু প্ৰিন্সিপাল নিযুক্তিৰ প্ৰক্ৰিয়াটো এইবাৰ মই দায়িত্বভাৰ লৈয়ে তাৰ পুনৰীক্ষণ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰত প্ৰিন্সিপাল বা অধ্যক্ষ হায়াৰ ছেকেণ্ডেৰী স্কুলত নিযুক্তি হ'ল জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ আৰু পুনৰ কিবা অনুদান আগবঢ়াইছে নেকি নিশ্চিতভাৱে এইবাৰ পিছত গম পাব এতিয়াতো আমি জাষ্ট আহিছোঁৱে বাজেট অধিৱেশন 6 তাৰিখৰ পৰা আছে বাজেট অধিৱেশনৰ পাছত আমি গম পাম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996